গুড মৰ্ণিং বন্ধুসকল। আচলতে আমি সকলোৱে জানো যে সেই 19 তাৰিখৰ ক'লা দিনটোৰ পৰা আজিলৈকে আমাৰ মনবোৰ কিমান অশান্তিত ভুগি আছে। আমি কোনেও আমাৰ নিজৰ কামত মন বহাব পৰা নাই। চব টাইমতে আমাৰ মনবোৰ গধুৰ হৈ থাকে। আচলতে মই ভাবোঁ যে সকলোৱে অলপমান নিজৰ কাৰণে টাইম উলিয়াই অলপমান উশাহ নিশাহৰ এক্সাৰচাইজ কৰিব লাগে, মানে প্ৰাণায়াম কৰিব লাগে, যাতে আমি মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হৈ থাকিব পাৰোঁ। গতিকে আহকচোন মই দেখুৱাওঁ মইনো কি এক্সাৰচাইজ কৰোঁ, মানে প্ৰাণায়াম কৰোঁ। মই অলপমান খোজকাঢ়িলোঁ, প্ৰায় 3 কিলোমিটাৰ মানে খোজকাঢ়িলোঁ। এতিয়া মই অলপমান প্ৰাণায়াম কৰিম। প্ৰথমতে মই দীঘলকৈ উশাহটো ল'ম আৰু তেনেধৰণে দীঘলকৈ উশাহটো এৰি দিম। এনেধৰণে মই 20 বাৰ কৰিম। দ্বিতীয়তে মই কপাল ভাতি কৰিম। কপাল ভাতি মানে আমাৰ উশাহটো বাহিৰলৈ উলিয়াই পেলাই আৰু পেটটো আমাৰ ভিতৰলৈ সোমোৱাই দিম। এতিয়া মই অলপমান অনুলোম বিলোম কৰিম। এইটো নাকেদি উশাহ লৈ আকৌ ইটো নাকেৰে এৰি দিম। এতিয়া এইফালেদি উশাহ লৈ আকৌ এইফালেদি এৰি দিম। এতিয়া মই লাষ্টত অলপমান ওম কৰিম। একেবাৰে লাষ্টত আপোনালোকে চকুকেইটা জপাই ৰাখিব আৰু এনেধৰণে হাত দুটা ভালদৰে ঘঁহি ইয়াত দিব আৰু এতিয়া চকু মেলিব। এইখিনি 4টা কৰিলেই হৈ গ'ল প্ৰাণায়াম। তাৰ লগতে আমি বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব পাৰোঁ। কোনোবা হয়তো জিম যাব পাৰে বা ঘৰতে য়োগা কৰিব পাৰে বা কোনোবা খোজ কাঢ়িব পাৰে বা কোনোবাই কিবা খেলিব পাৰে। তো বিভিন্ন ধৰণৰ এক্টিভিটি হ'ব পাৰে। তো আজিলৈ আহিছোঁ, আকৌ নেক্সট লগ পাম। লগতে আপোনালোকক আজিৰ বতৰটো দেখুৱাইছোঁ। আচলতে আজি বতৰটো খুবেই ধুনীয়া।